মাননীয় আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অৰুণোদয় দিছে। কিন্তু তাৰ পিছত মই কিছুমান কথা ক'ম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ছাৰক আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে। এই যে অৰুণোদয়খন দিছে, আমি ইয়াতে সত্ৰ আৰু নিকা অৰুণোদয় পোৱা নাই। কাৰণ আমাৰ মলানডুবি জিপিত 1044জন নাম আছিল। যিজন আপোনালোকৰ সিলেকশন প্ৰাপ্য লগা মানুহে পাইছে নে নাই? প্ৰাপ্য যিখিনি প্ৰাপ্য মানুহ আছিল সেইখিনি পোৱা নাই, কিছুমানে পাইছে কিছুমানে পোৱা নাই। যিখিনি পাব লগা আছিল সেইখিনি পোৱা নাই। ধনী মানুহ পাইছে হা, যিহেতু চাদ আছে, গাড়ী আছে, 4টা কৰি ল'ৰা আছে, সিহঁতে পাইছে। আমাৰ লোকেলো বহুত দালাল আছে, আমি গৰীব মানুহ, আমি পাব লগা হয় আমি নাপাওঁ। সেইটো আমি অনুৰোধ জানাও যে আমালোকৰ তদন্ত কৰে, এটা আমার পাবো লাগে। আর স্যার মই পাওয়া নাই, মই মানুষ ঘৰত কাম কৰো, মই কাম কৰা মানুহ মই পাওয়া নাই। কিয় পাওয়া নাই? কি কব, যেহেতু চৰকাৰখনে দুৰ্নীতিমুক্ত স্বচ্ছ কথা কৈছিল, কিন্তু অৰুণোদয় যিটো প্ৰদান কৰিছে, অৰুণোদয় দেখিছো যে বহু মানুহ বঞ্চিত হৈছে। মই এটা বিধৱা মানুহ, মোৰ ল'ৰা সৰু ল'ৰা, মোৰ ঘৰটো নচলে, মই কিন্তু অৰুণোদয় পোৱা নাই। পোৱা নাই? আগতে পাইছিল নেকি? নাই, পোৱা নাই। আগতে পোৱা নাই? আমি আগতে পোৱা নাই, আমিও কোনোদিন পোৱা নাই। আমাৰ ল'ৰা ছোৱালী নাই, মই পান তামোল বিক্রি কৰি আমাৰ স্বামী কি কব? স্যার মই আজি 2 বছৰৰ পৰা মই যুঁজি আছো। যুঁজি থাকাৰ পিছতো মানে আমাৰ গাঁও পঞ্চায়তৰ পৰা আর কি আমাৰ প্ৰেসিডেন্ট আর কি মোক কৈছিল অৰুণোদয় কৰি দিব কৰি কৈছে। পিছত মোৰ পৰা কাগজ পত্ৰ গটাই লৈছে, অৰুণোদয়টো হৈছিল। হোৱাৰ পিছত মোৰ একাউণ্টত টকা নোসোমায়। আজি 2 বছৰে হ'ল টকা নোসোমায়। পিছত আৰু মোক ডিসি কোৰ্টত 3 দিন পঠাইছে, মোক স্টেটমেন্ট ওলাব দিছে, মিছামিছি এনে মোক ঠগাইছে। পিছত মই ডিসি কোৰ্টত 3 দিন গেছো, যাই পেলাই ৰাতি 9টা 10টা এনেকে আহো। মোৰ গিৰাকে হোটেলত কাম কৰে, মাত্ৰ 400 টকা হাজিৰা পায়। মই বিৰাট গৰীব মানুহ, তথাপি আমাক মানে এইবাৰো কাগজ পত্ৰ দিছো, দিয়াৰ পিছত আমাৰ আহা নাই। কিন্তু বোর্ড প্রেসিডেন্ট বনাইছে, বোর্ড প্রেসিডেন্ট হতার মানে গোটৰ বোর্ড প্রেসিডেন্টৰ আর কি হৈছে। স্যার মই বিরাট দুখীয়া মানুহ, মই মুড়ি ভাজি খাও, মোৰ একটা ল'ৰাও নাই। মোৰ হাজবেন্ডো সেনেকা কাম বন নকৰে, হাজিৰা একদিন কৰে একদিন নকৰে, এনেকা কৰি বহুত কষ্টত চলো। অৰুণোদয়ৰ কাগজ বহুতবাৰ দিলো কিন্তু